শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে এটাৰ পিছত আনটোকৈ ধৰ্ষণ তথা নাৰী নিৰ্যাতনৰ ঘটনা। ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে সচেতন সমাজ। সেই নাৰী নিৰ্যাতনৰ বিৰুদ্ধে মিছামাৰী আৰক্ষী থানা এলেকাৰ বাঁহবেৰাত অনুষ্ঠিত কৰিলে বিশাল সজাগতা সভা। বাঁহবেৰা সচেতন নাগৰিক মঞ্চৰ উদ্যোগত আৰু বাঁহবেৰা গাঁওৰক্ষী বাহিনীৰ সহযোগত ধৰ্ষণ তথা নাৰী নিৰ্যাতনৰ বিৰুদ্ধে উক্ত সজাগতা সভা অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতা দীপাংকৰ চৌধুৰীৰে সভাপতিত্ব কৰা সজাগতা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ফজৰ আলীয়ে। বেলচিৰি সমবায় সমিতিৰ সভানেত্ৰী চম্পা ব্ৰহ্মই আদৰণি ভাষণ দি শুভাৰম্ভণি কৰা সজাগতা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডক্টৰ বজন্ত কেউট। সভাখনিত সকলোৱে নাৰী নিৰ্যাতন বন্ধ কৰাৰ সন্দৰ্ভত সজাগতামূলক ভাষণ আগবঢ়ায়। উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলা সমিতিৰ সহকাৰী সম্পাদিকা দুলুমণি বৰা, গাঁওৰক্ষী বাহিনীৰ শোণিতপুৰ জিলা সমিতিৰ উপদেষ্টা পবিত্ৰ কুমাৰ নাথকে প্ৰমুখ কৰি বহু বিশিষ্ট লোক উপস্থিত থাকে। হয়, আজি বাঁহবেৰা সচেতন নাগৰিক মঞ্চৰ উদ্যোগত তথা বাঁহবেৰা গাঁওৰক্ষী বাহিনীৰ সহযোগিতাত আমি বৃহৎভাৱে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সজাগতা সভাৰ আয়োজন কৰিছোঁ। কাৰণ আমি অনুভৱ কৰিছোঁ গোটেই অসমত যি ধৰণে নাৰীৰ ওপৰত অত্যাচাৰ চলিছে, যি ধৰণে ৰেপ চলিছে, আজি গোটেই অসমত নাৰী সুৰক্ষিত নহয়। এইটো আচৰিত কথা যে আজি আই মাতৃসকলে ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে, স্কুল কলেজ যাব নোৱাৰা হৈছে। কণ কণ বাচ্চাক 4 বছৰীয়া 5 বছৰীয়া বাচ্চাকো এৰি দিয়া নাই। এনেকুৱা নিৰ্লজ্জ ঘটনা আমি দেখা পাই আচৰিত হৈছোঁ, হতভম্ব হৈছোঁ। চৰকাৰ ইমান কঠোৰ আইন লোৱাৰ পিছতো যে এনেকুৱা ধৰণৰ কিছুমান উদণ্ড যুৱকে যে নাৰীক টাৰ্গেট কৰি লৈছে, আমাৰ সমাজখন এটা বিশুদ্ধ কৰিব বিচাৰিছে, এটা অৰাজকতাৰ সৃষ্টি কৰিছে। এই গোটেই শান্তিৰ অসমক এটা অশান্তিৰ সৃষ্টি কৰাৰ যিটো প্ৰয়াস চলাইছে, নাৰীৰ ওপৰত টাৰ্গেট কৰি অত্যাচাৰ কৰিছে। স্কুল কলেজ যাব নোৱাৰা হৈছে, বজাৰ পাত কৰিব নোৱাৰা হৈছে। মই আই মাতৃসকলে গাড়ীত উঠি পেলাই যদি ক'ৰবাত কলেজত যায়, ঘৰত নোহোৱালৈকে তেতিয়া অভিভাৱকসকলে চিন্তিত থাকে। গতিকে আমি এইটোৱে ক'ব বিচাৰিছোঁ, নাৰী সুৰক্ষাৰ ব্যৱস্থা লওক চৰকাৰে। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক। ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।